হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ মিনি ভ্লগ। আজি যিহেতু দেওবাৰ সেইকাৰণে ভাবিছোঁ আজি চিকেন ম'ম'কে বনাওঁ। ম'ম' বনাবৰ কাৰণে মই ইয়াত মাংস লৈ ল'লোঁ, বন্ধাকবি লৈ ল'লোঁ আৰু লগতে পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া লৈ ল'লোঁ। এইফালে ময়দাখিনি সানি লোৱাৰ পাছত মই সৰু সৰুকৈ পুৰি চাইজত বেলি ল'লোঁ। তাৰপাছতে বইল কৰা বন্ধাকবি, মাংস আৰু জালুক কেইটামান দি মিক্সিং জাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া মই ম'ম' ডিজাইনটো চিম্পলকৈ দিছোঁ। যিহেতু মই প্ৰথম ট্ৰাই কৰিছোঁ সেইকাৰণে চিম্পল ডিজাইন এটাকে দিছোঁ। ম'মৰ লগত খাবলৈ যিহেতু চিকেন চুপ বনাম তাৰ কাৰণে মই আদা, জলকীয়া আৰু নহৰু ভালকৈ মিক্সিং জাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপাছতে মাংসখিনি অলপ সৰু সৰু কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱা জালুকৰ গুড়ি আৰু পিঁয়াজৰ গুড়িখিনি মিক্স কৰি দিলোঁ। তাৰপাছতে নিমখ অলপ এড কৰি পানী অলপ দি চুপখিনি ৰেডি কৰি ল'লোঁ। আৰু এইফালে মই বনোৱা চিকেন ম'ম' ৰেডি হৈ গ'ল। যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।